পিতৃক ইউটিউবত এয়াৰ শ্ব' চাবলৈ গৈছিল উইং কামাণ্ডাৰ পুত্ৰই। পুত্ৰৰ কথামতেই ইউটিউবত পিতৃয়ে চাবলৈ লৈছিল পুত্ৰই প্ৰদৰ্শন কৰা এয়াৰ শ্ব'। তেতিয়াই পিতৃয়ে দেখিবলৈ পালে তেজছ দুৰ্ঘটনাগ্ৰস্ত হৈ পুত্ৰৰ মৃত্যুৰ দৃশ্য। अभी दुबई एयर शो में चल रहा था, ये देखिए इसकी ये नीचे गिर गया। अरे किस साइड में नहीं गिरा, ये तो हाथ में भाई हम शहीदों से बच गए। পিতৃ মাতৃ পত্নী আৰু 6 বছৰীয়া কন্যাক এৰি চিৰবিদায় উইং কামাণ্ডাৰ নমাংছ ছায়ালৰ। 9 নৱেম্বৰত গুৱাহাটীৰ এয়াৰ শ্ব'ৰ পিছত 16 নৱেম্বৰ আৰু 21 নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল ডুবাই এয়াৰ শ্ব'ৰ। অংশগ্ৰহণ কৰিছিল 150তকৈ অধিক দেশে। ভাৰতে সূৰ্য কিৰণ দল আৰু স্বদেশী তেজছ বিমানেৰে অংশ লৈছিল। কিন্তু অন্তিম দিনাৰ শ্ব' তথা 21 নৱেম্বৰত ঘটিল সেই অঘটন। এয়াৰ শ্ব'ৰ মাজতে এখন তেজছে নিয়ন্ত্ৰণ হেৰুৱাই তললৈ নামি প্ৰচণ্ড বিস্ফোৰণ ঘটে। মৃত্যু হয় 34 বছৰীয়া ভাৰতীয় উইং কামাণ্ডাৰ নমাংছ ছায়ালৰ। মাত্ৰ 19 বছৰ বয়সতে ভাৰতীয় বায়ুসেনাত যোগদান কৰিছিল হিমাচল প্ৰদেশৰ নমাংছ ছায়ালে। ছায়ালৰ পৰিয়ালত তেওঁৰ পিতৃ মাতৃ পত্নী আৰু এগৰাকী 6 বছৰীয়া কন্যা সন্তান আছে। নমাংছ ছায়ালৰ পত্নী আফছানাও ভাৰতীয় বায়ুসেনাৰ পাইলট। 2014 চনত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল। পিতৃ জগন্নাথ অৱসৰপ্ৰাপ্ত সেনা বিষয়া। প্ৰয়াত নমাংছ ছায়াল অতি পৰাক্ৰমী উইং কামাণ্ডাৰ ৰূপে জনাজাত আছিল। এয়াৰ শ্ব'ৰ পূৰ্বেই ফোনত পিতৃৰ সৈতে হোৱা কথা বতৰাত পিতৃ জগন্নাথক ইউটিউবত এয়াৰ শ্ব' চাবলৈ কৈছিল আৰু পিতৃয়ে এয়াৰ শ্ব'ৰ ভিডিঅ' চাৰ্চ কৰোঁতেই পুত্ৰৰ মৃত্যুৰ তথ্য লাভ কৰে। উইং কামাণ্ডাৰ নমাংছ ছায়ালৰ মৃত্যুত সমগ্ৰ দেশৰ লগতে হিমাচল প্ৰদেশতো সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। দেওবাৰে নমাংছ ছায়ালৰ শেষকৃত্য সম্পন্ন হ'ব। নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24।